আপোনালোকে ইতিমধ্যে গম পাইছে যে যোৱাকালি আমাৰ নেতা ৰকিবুল হুছেইন ডাঙৰীয়া ধুবুৰীৰ সাংসদ তথা আমাৰ চামগুৰিত 5বাৰকৈ MLA হৈছে তেখেতে কালি ৰূপহী ঘাটলৈ গৈ আছিল। ৰূপহী ঘাট কাৱমাৰী অঞ্চললৈকে গৈ আছিল। যাই থকা অৱস্থাত ইতিমধ্যে SP জনাইছিল, SP মহোদয়ক জনাইছিল। লগতে যিখন লোকেল থানা তেখেত অচিজনকো জনাইছিল। জনাৰ পিছত তেখেতক কৈছিলে যে দুইজনকৈ দেহাৰক্ষী দিব। তো দেহাৰক্ষী দুজন দিয়াৰ পিছত তেখেতে ফোন কৰিলে অচিজনক যে আপুনি মই গৈ আছোঁ, আপুনি ক'ত? তেওঁ ক'লে যে মই কলেজ চকত আছোঁ। আৰু এটা অঞ্চলৰ নাম কৈছিলে, মই পাহৰিলোঁ। তো দুটা জেগাত তেওঁ কৈছে, দুটা জেগাত থকা বুলি তেওঁলোকে কৈছিলে, অচিজনে কৈছিলে। আমাৰ নেতাজনে তেওঁক ফোন কৰি আছে, তেওঁ কিন্তু ফোনটো ৰিচিভ কৰা নাছিলে। যাৰ ফলত এডাল যুৱক আহি কিনে, একাংশ যুৱক মুখত কলা মাস্ক পিন্ধি কিনে তেওঁলোকে আমাৰ নেতাজনক আক্ৰমণ কৰিছিল। তেওঁলোকক যিজন দেহাৰক্ষী দুজন আছিলে তেওঁলোকক মাৰপিট কৰিছে। ইতিমধ্যে আপোনালোকে নিউজত দেখিছে, মাৰপিট কৰিছে। লগতে আমাৰ নেতাজনক মাৰি কিনে পেলাই দিছে বাইকেৰে। গতিকে এইটো বস্তু আমাৰ সঁচাকৈ দুখ লগা বিষয়। অকল যে তেখেতে কংগ্ৰেছৰ এজন বহুত ডাঙৰ নেতা বুলি নহয়, এইটো সকলোৰে ক্ষেত্ৰতে হ'ব পাৰে। আজি তেখেতৰ লগত হৈছে, কালি আমাৰ লগত হৈছে। বৰ্তমান চৰকাৰখনে কি কৰিব বিচাৰিছে? আমাৰ যিটো আগতে নিজৰ যিটো আমাৰ আমাৰ অধিকাৰ আছিলে, সেই অধিকাৰখিনি আমাৰ নোহোৱা কৰিছে। আমাৰ যি ৰজাৰ নিচিনা শাসন চলাইছে, হিটলাৰী শাসন চলাইছে, আমি ধিক্কাৰ দিছোঁ। আমি ৰঙিয়া NSY লগতে কামৰূপ জিলা যুৱ কংগ্ৰেছে আমি ধিক্কাৰ দিছোঁ। অনাগত সময়ত যদি দোষীবোৰক যদি উচিত শাস্তি নিদিয়ে, আমি অনাগত সময়ত জংগী আন্দোলন গঢ়িবলৈ যুৱ কংগ্ৰেছে বাধ্য হ'ব। আজি আমি ৰঙিয়া মহাবিদ্যালয় NSY আৰু কামৰূপ জিলাৰ কামৰূপ ডিষ্ট্ৰিক্ট ইউথ কংগ্ৰেছে আমি ৰঙিয়া ভাৰতৰ মহোদয়ক আমি মেমৰেণ্ডাম দিছোঁ। আৰু আমি এটা কেছ আমি ৰেজিষ্টাৰ কৰিবলৈ তেখেতক নিৰ্দেশ দিছোঁ। আৰু লগতে তেখেতে যাতে এটা উচিত, আমি অকল ৰঙিয়া বুলি নহয়, গোটেই অসমতে আমি যুৱ কংগ্ৰেছে আমি এই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছোঁ। আৰু আশা কৰিছোঁ এই ক্ষেত্ৰত যিবিলাক দুষ্কৃতিকাৰীয়ে জড়িত হৈ আছে তেওঁলোক উচিত শাস্তি দি কিনে উচিত শাস্তি দি তেখেতক বিহিত ব্যৱস্থা লয় যাতে। যোৱাকালি ৰূপহী ঘাটত যি আচলতে অমানৱীয় ঘটনা সংঘটিত হৈছে, ইয়াক লৈ আমি আচলতে শংকিত হৈ পৰিছোঁ আৰু গৰিহণা দিছোঁ। এই চেগতে বিজেপিৰ ভেৰণীয়া গুণ্ডা বাহিনীয়ে বৰ্বৰতাৰে আচলতে যেনেধৰণে ধুবুৰীৰ সাংসদ মাননীয় ৰকিবুল হুছেইন ডাঙৰীয়াক যেনেধৰণে আক্ৰমণ কৰিছে, এই ক্ষেত্ৰত আমি সঁচাকৈ হতাশাত ভুগিছোঁ। যি অৰাজকতাৰ সৃষ্টি কৰিব বিচাৰিছে, যি আচলতে গণতন্ত্ৰক শেষ কৰিব বিচাৰিছে, সেয়া আচলতে কোনোপধ্যে সহ্য কৰা নহয়। আৰু এই চেগতে জনাই দিব বিচাৰিছোঁ যে আচলতে যি কালচক্ৰ লগাই যি এই সংবিধানক আচলতে যি নিষেধ কৰাৰ যি ষড়যন্ত্ৰ ৰচিছে, যি আচলতে ষড়যন্ত্ৰ সম্পূৰ্ণ আচলতে গণতন্ত্ৰটোকে আচলতে হত্যা কৰাৰ যি পৰিকল্পনা ৰচিছে, এয়া আচলতে সম্ভৱ নহয়। সাংবিধানিক যিটো পদবীত থকা ব্যক্তি এজনক, প্ৰতিনিধি এগৰাকীক এনেধৰণে বৰ্বৰতাভাৱে আক্ৰমণ কৰাটো এইটো অতি গ্ৰহণযোগ্য বিষয় হৈ পৰা নাই। আৰু দেহাৰক্ষীকো আচলতে সোধাই নেৰিলে তেওঁলোকে। দেহাৰক্ষীৰ ওপৰতে আচলতে গুলীয়াগুলীকৈ প্ৰহাৰ কৰা আমাৰ পৰিলক্ষিত হ'ল। আৰু ভিডিঅ' ইতিমধ্যে ভাইৰেল হৈছে এই ক্ষেত্ৰত। আৰু আমি আজি এজাহাৰ ৰঙিয়া আৰক্ষী থানাত আমি ভাৰপ্ৰাপ্ত বিষয়াক আমি এজাহাৰ দিছোঁ। আমি এই ক্ষেত্ৰত এজাহাৰ দাখিল কৰিছোঁ যে ভাৰতীয় জনতা পাৰ্টীৰ গুণ্ডা বাহিনী আৰু মাননীয় ৰাজ্যিক গৃহমন্ত্ৰী মহোদয়ৰ ওপৰত আমি এজাহাৰ দিছোঁ। আৰু এই এজাহাৰ জৰিয়তে আমি DGP মহোদয়লৈ আমি অনুৰোধ জনাম যে আপুনি আইনৰ জৰিয়তে দৃষ্টান্তমূলক দুষ্কৃতীসকলক গুণ্ডামি কৰা এই লোকসকলক আচলতে দৃষ্টান্তমূলক ব্যৱস্থাৰে তেওঁলোকক আছে আইনৰ আওতালৈ আনি দৃষ্টান্তমূলক ব্যৱস্থা কৰক। আৰু যাতে ভৱিষ্যতে এনেধৰণৰ ঘটনা আচলতে সংঘটিত কৰিবলৈ কাৰো যাতে সাহস নগতায়, এয়া আপোনাৰ ওচৰত অনুৰোধ।